আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকে সন্মুখত দেখি থকা এই কুৱাটো হৈছে বীৰে ৰোহা। এই কুৱাটো প্ৰায় ৩,৫০০ বছৰ পুৰণা কুৱা। যেতিয়া ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মক্কাৰ পৰা মদিনালৈ হিজৰাত কৰি আছিলে তেতিয়া সাহাবাসকলে যেহেতু তেতিয়া পানীৰ ব্যৱস্থা কেৱল কুৱাই আছিলে, সাহাবাসকলে কুৱাৰ পৰা পানী খাইছিলে। আৰু তেতিয়া এতিয়াৰ নিচিনাকৈ ঢাকি থোৱা বা তেনেকুৱা ধৰণৰ ব্যৱস্থা নাছিলে, খোলা অৱস্থাত আছিলে কুৱাটো। আৰু সাহাবাসকলে তাৰ পৰা পানী খাওঁতে অসুস্থ হৈ গৈছিলে। তেতিয়া ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ থৌ মুবাৰক তাতে পেলাই দিছিলে কুৱাটোত আৰু পিছৰ অৱস্থাত পানী খাব দিছিলে আৰু সেই পানী খাই সাহাবাসকল সুস্থ হৈ পৰিছিল। আৰু কুৱাটোৰ বিশেষত্ব হ'ল, পানীৰ বিশেষত্ব হ'ল এই কুৱাৰ পানী মিঠা পানী, আৰু যি নিয়ত কৰি এই পানী খাব যিকোনো বেমাৰৰ পৰা ইনশাল্লাহ ভাল হৈ যাব। এই কুৱাটোৰ আন এটা নাম হৈছে বীৰে চিফা। বীৰ মানে হৈছে কুৱা আৰু চিফা মানে আপোনালোকে জানে আৰোগ্য। বীৰে চিফাৰ পানী হওক বা পবিত্ৰ জমজম পানী হওক আমি অজু অৱস্থাত ব্যৱহাৰ কৰিব লাগে আৰু এটা প্ৰকৃত নিয়ত লৈ ব্যৱহাৰ কৰিব লাগে। পবিত্ৰ মদিনাৰ পৰা বদৰ যোৱা পথত এই কুৱাটো অৱস্থিত। মদিনাৰ পৰা প্ৰায় 90 কিলোমিটাৰ দূৰত এই কুৱাটো অৱস্থিত। ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জীৱনত এবাৰেই হজ কৰিছিলে আৰু যেতিয়া তেখেতে হজ কৰিবলৈ গৈছিলে মদিনাৰ পৰা, তেতিয়া এই কুৱাটোৰ পৰা তেখেতে পানী পান কৰিছিলে আৰু এই কুৱাৰ কাষতে তেখেতে জিৰণি লৈছিলে। আৰু উমৰাহ কৰিবলৈ যেতিয়া গৈছিলে আৰু যেতিয়া তেখেত সফৰত গৈছিলে তেতিয়াও এই কুৱাৰ পাৰতে তেখেতে জিৰণি লৈছিলে আৰু কুৱাৰ পৰাই তেখেতে পানী পান কৰিছিলে। বীৰে চিফাৰ পানী পান কৰিলে যে সঁচাকৈ আৰোগ্য লাভ কৰা যায় তাৰ প্ৰকৃত প্ৰমাণ হৈছে আপোনালোক সকলোৰে চিনাকি মঙলদৈ সদৰ জুমা মছজিদৰ ইমাম চাহেব মৌলানা আব্দুল সত্তাৰ চাহেব। তেখেতৰ লগত আমি 2022 বৰ্ষত উমৰাহ কৰিছিলোঁ। তেখেতৰ এটা পেটৰ বিষ আছিলে আৰু চিকিৎসকে তেখেতক অপাৰেশ্যন কৰাৰ বাবে পৰামৰ্শ দিছিলে। আৰু যেতিয়ালৈকে অপাৰেশ্যন নকৰিব তেতিয়ালৈকে তেখেতক বিষৰ কাৰণে ৰাতিপুৱা এটা মেডিচিন দিছিলে। এদিনাখন আমি বদৰৰ বাবে যাত্ৰা কৰিছিলোঁ বাছেৰে। ৰাতিপুৱা যেতিয়া আমি বাছেৰে গৈ আছিলোঁ তেখেতৰ বাছতে বিষটো আৰম্ভ হ'ল আৰু তেখেতে ক'লে যে মই ৰাতিপুৱা বিষৰ ঔষধটো খাব পাহৰিলোঁ। আৰু আলহামদুলিল্লাহ যাত্ৰাপথতে আমি সেই কুৱাটো পালোঁ, বীৰে চিফা কুৱা। আমি বাছৰ পৰা নামি কুৱাটো চাবৰ কাৰণে গ'লোঁ। আৰু আপোনালোকে জানেই আব্দুল সত্তাৰ চাহেব যথেষ্ট অভিজ্ঞ আলিম। তেখেতে সেই কুৱাটোৰ বিষয়ে আগতে পঢ়িছিলে কিতাপত আৰু সেই মৰ্মে সেই হিচাপে তেখেতে কুৱাটোৰ পৰা যিমান পাৰে সিমান তেখেতে পানী পান কৰিলে আৰু আল্লাহৰ হুকুম তেখেতে বিষটো ভাল পালে। আৰু সেই যি বিষ ভাল পালে তেতিয়াৰ পৰা আজি পৰ্যন্ত তেখেত অপাৰেশ্যন নকৰাকৈ সম্পূৰ্ণ আৰোগ্য হৈ পৰিলে।